নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এটা বিশেষ বিষয় এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকেও সহযোগ কৰিব আৰু শ্বেয়াৰ কৰিব। অন্তিমবাৰৰ কাৰণে অনুষ্ঠিত হ'বলৈ গৈ আছে মেট্ৰিক পৰীক্ষা। কথাষাৰ শুনিলে কিবা এটা ইম'শ্যন আহি যায়, হয় নহয় বাৰু? আপোনালোকে কমেণ্ট কৰিবচোন। যিটো হৈছিল অসমীয়া মানুহৰ এটা আৱেগ, যিটো পৰীক্ষাৰ কাৰণে মানুহে সদায় অপেক্ষাৰত আছিল বা অপেক্ষা কৰি থাকে, যিটো পৰীক্ষাৰ ৰিজাল্টলৈকে মানুহে অপেক্ষা কৰি থাকে, যিটো পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে বহু আগতীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখে, আৰু সেই পৰীক্ষাটো এইবাৰ অন্তিমবাৰৰ কাৰণে অনুষ্ঠিত হ'বলৈ গৈ আছে। হয়তো অহা বছৰৰ পৰা নতুন শিক্ষানীতি মতে পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব আৰু শেষবাৰৰ কাৰণে এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। কথাটো বেয়াও লাগে, যিটো পৰীক্ষা আমাৰ অসমৰ কাৰণে বা অসমীয়া মানুহৰ কাৰণে এটা আৱেগ আছিল, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা আৱেগ আছিল। ক্লাছ 10 পোৱাৰ লগে লগে কিবা এটা যেন সকলোৰে মনত আহি পৰে যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ফাৰ্ষ্ট ষ্টেণ্ড কৰিব লাগিব, ফাৰ্ষ্ট ডিভিজন পাব লাগিব, ষ্টাৰ মাৰ্ক পাব লাগিব, এনেকুৱা ধৰণৰ বিভিন্ন সপোন ৰচা হয়। আৰু সেই সপোন ৰচি ছাত্ৰ ছাত্ৰীসকলে বহু কষ্ট কৰে আৰু বহু কষ্ট কৰি পৰীক্ষাত উত্তীৰ্ণ হয়। বহুতে 10জনৰ ভিতৰত ষ্টেণ্ড কৰে, আগতে 20জন ৰাখিছিল, ষ্টাৰ পায়, ডিষ্টিংশ্যন পায়, প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আৰু মেট্ৰিকত যিসকল প্ৰাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় সেইসকলক আগতে চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰিছিল, এতিয়াও কৰি আহি আছে। হয়তো যিটোৰ নেকি মাদকতাই বেলেগ আছিল। মেট্ৰিক পৰীক্ষাৰ যিদিনা ৰিজাল্ট ঘোষণা কৰে, সেই ৰিজাল্টৰ দিনা কেনেকুৱা এটা উৎকণ্ঠা বা তাৰ আগতীয়াকৈ যিটো উৎকণ্ঠা অভিভাৱক অভিভাৱিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, সঁচাকৈ সেইটো এটা বহুত স্মৰণীয় হৈ থাকিব বা স্মৃতি হৈ থাকিব যেন এই বছৰৰ পিছৰে পৰা, কাৰণ এইবাৰ অন্তিমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। আৰু অহা বছৰৰ পৰা আমাৰ যি 2020 চনৰ নতুন শিক্ষানীতি, সেই শিক্ষানীতিমতেই পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব আৰু শেষবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। যিটো এটা অসমীয়া মানুহৰ আৱেগ আছিল বা অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে আৱেগ আছিল, আৰু যিটোৰ কাৰণে অপেক্ষাৰত আছিল অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল, সেইটো যেন অহাবাৰৰ পৰা ম্লান পৰি যাব। অহা ফেব্ৰুৱাৰীৰ 16 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। 4,27,942জন ছাত্ৰ ছাত্ৰীয়ে অন্তিমবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। নতুন পদ্ধতিৰে এইবাৰ নতুন কিছু সাল সলনি কৰিছে পৰীক্ষাৰ কাৰণে। এইবাৰ 45 নম্বৰৰ কাৰণে গণিত, ইংৰাজী আৰু সাধাৰণ বিজ্ঞানৰ কাৰণে OMR চিটত এক্সাম দিব লাগিব, অৰ্থাৎ মাল্টিপল চইচৰ কুৱেশ্যন আহিব। কিছু সাল সলনি কৰা হৈছে। আৰু যিয়ে নহওক বাৰু, যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব, তোমালোকে এক্সামটো ভালদৰে দিবা, আৰু আশা কৰিছোঁ যে তোমালোকৰ মাৰ্কছ বিচৰা ধৰণে আহিব আৰু ভালদৰে উত্তীৰ্ণ হ'বা। যিয়ে নহওক, মেট্ৰিক পৰীক্ষাটো আমিও দিছিলোঁ আৰু ময়ো ভালদৰে উত্তীৰ্ণ হৈছিলোঁ। মনত পৰিছে অলপ, কাৰণ আজি পেপাৰত দেখিবলৈ পালোঁ যে অন্তিমবাৰৰ কাৰণে মেট্ৰিক অনুষ্ঠিত হ'ব, যিটো নেকি এটা আমাৰ আৱেগ আছিল, আৰু হয়তো এইবাৰৰ পৰা নাথাকিব, বেলেগ নিয়মত পৰীক্ষা অনুষ্ঠিত হ'ব। অহাবাৰৰ পৰা নতুন পদ্ধতিমতে পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে মেট্ৰিকৰ যিটো আৱেগ, যিটো অপেক্ষা কৰি থকা হয় ৰিজাল্টৰ কাৰণে, যেনেকৈ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলোৱা হয়, সেই মাদকতাবোৰ যেন আৰু নাথাকিব। যিয়ে নহওক, শিক্ষাৰ দিশত সাল সলনি হৈয়ে থাকে আৰু সেইটো আমি মানিব লাগিব। আৰু
নতুন শিক্ষানীতি মতে যেনেদৰে কৰা হৈছে শিক্ষাৰ গাঁথনিটো তেনেকৈ অহাবাৰৰ পৰা অনুষ্ঠিত হ'ব। কিন্তু মেট্ৰিকৰ ফলাফলৰ সেই সময়বোৰ মনত পৰি গৈছে আজি। আৰু আপোনালোকে মেট্ৰিকত কি ডিভিজন পাইছে বা কেনেদৰে উত্তীৰ্ণ হৈছিল জনাবচোন। আৰু ময়ো প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ। আৰু কেনেদৰে প্ৰিপাৰেশ্যন চলাইছিলোঁ সেই কথাবোৰ আজি মনত পৰিছে। আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড ময়ো পাবলৈ সক্ষম হৈছিলোঁ। যিয়ে নহওক, আপোনালোকেও কমেণ্ট কৰিব যে মেট্ৰিক পৰীক্ষাটোৰ যিটো ইম'শ্যন বা আৱেগ বা আপোনালোকে কেনেদৰে উত্তীৰ্ণ হৈছিল সেইটো বিষয়ে আপোনালোকে কমেণ্ট কৰিবচোন। বা মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত নহ'লে কেনেকুৱা লাগিব আপোনালোকৰ সেইটোও জনাব। এই যে মেট্ৰিক পৰীক্ষা ঘোষণা হোৱাৰ আগতে বা ঘোষণা হোৱাৰ পিছত যে মিঠাই খোৱাৰ বা মিঠাই বিতৰণ কৰাৰ বা ঘৰত যিটো মানে কি খবৰ লোৱাৰ আত্মীয় কুটুমৰ বা বন্ধু বান্ধৱীৰ বা ওচৰ চুবুৰীয়াৰ যে ৰিজাল্ট যিদিনা ঘোষণা কৰে আৰু ভাল ৰিজাল্ট হোৱাৰ লগে লগে যিটো খবৰ লোৱাৰ মানে এটা আমাৰ অসমীয়া মানুহৰ উৎসাহ, সেই উৎসাহটো যেন অহাবাৰৰ পৰা নাথাকিব। সেইটো যেন নাইকিয়া হৈ যাব আৰু নেক্সট প্ৰজন্মই কেনেদৰে পৰীক্ষা দিবলগীয়া হয় বা কেনেদৰে দিয়ে সেইটোৰ পিছত লক্ষণীয় হ'ব। কাৰণ নতুন শিক্ষানীতিমতে কিছু সাল সলনি হৈছে পৰীক্ষা পদ্ধতিবোৰ, মেট্ৰিকৰো হওক হায়াৰ ছেকেণ্ডেৰীয়ে হওক, সেইটো আমি ক'ব নাযাওঁ। কিন্তু যিহেতু মেট্ৰিক পৰীক্ষা অহাবাৰৰ পৰা নহয়, কিবা এটা বেয়া লাগে আৰু যে যিটো প্ৰিপাৰেশ্যন সেই প্ৰিপাৰেশ্যনৰ কথাবোৰ মনত পৰে। বা আমি যেনেকৈ কষ্ট কৰিছিলোঁ, যেনেকৈ টিউশ্যন পাতি কৰি এটা ভাল ৰিজাল্ট অনাৰ কাৰণে চেষ্টা কৰিছিলোঁ বা ঘৰৰ মানুহে যেনেকৈ আশা কৰিছিল তেনেকৈ আমি বহুত কষ্ট কৰিছিলোঁ। যিয়ে নহওক, এইবাৰ অন্তিমবাৰৰ কাৰণে অনুষ্ঠিত হ'ব আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ। যদিও এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ, কিবা এটা বেয়াও লাগে। আৰু যিয়ে নহওক, যিহেতু শিক্ষানীতি সলনি হৈ থাকে, গতিকে সেইফালৰ পৰা এইটো নিশ্চয় সলনি হ'ব। আৰু পুনৰবাৰ সকলো ছাত্ৰ ছাত্ৰীক মৰম দিছোঁ, শুভেচ্ছা দিছোঁ। অন্তিমবাৰৰ কাৰণে তোমালোকৰ যাতে পৰীক্ষাটো স্মৃতি হৈ থাকে, ভাল মাৰ্কছ লৈ কিনে তোমালোকে নাম কৰি ৰাখিব পাৰা, তাৰ কাৰণে চেষ্টা চলাবা। আৰু এইকেইদিন মন পুতি পঢ়া, তাৰ কাৰণে তোমালোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী দিনবোৰত কেনেদৰে মোকাবিলা কৰিবলগীয়া হয় তোমালোকে নিশ্চয় ভালদৰে আগবাঢ়িবা আৰু মা দেউতাৰ সপোন পূৰণ কৰিব চেষ্টা কৰিবা। যিয়ে নহওক, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো শিক্ষানীতি সেই শিক্ষানীতিৰ মতে অহাবাৰৰ পৰা হৈ থাকিব আৰু অন্তিমবাৰৰ কাৰণে হ'ব। গতিকে অভিভাৱক অভিভাৱিকাসকলেও যদি ভিডিঅ'টো চাইছে, আপোনালোকে কমেণ্ট কৰিবচোন। বা আপোনালোকৰ এই যে পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে মোৰ সন্তানৰ কাৰণে, আপোনালোকৰ কেনেকুৱা ৰিয়েকশ্যন বা কেনেকুৱা আৱেগ মানে কি আহিছে কমেণ্ট কৰিব। এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।